গ্ৰাহক শ্ৰী ধৰিবাহে বান্ধৱ তুমি নাৰাখি
স্তুতি কৰি গজৰাজে হৰি মাতিলে তুমি নাৰাখিলে মোৰ মৰণ মিলিলে নিত নিৰঞ্জন তুমি ভকতৰ প্ৰাণ তুমি বিনে জগতৰ স্তুতি কৰি গজৰাজে মোক মাতিলে তুমি নাৰাখিলে মোৰ মৰণ মিলিলে ভকতৰ দুখ দেখি সহিব নোৱাৰি গৰুড়ৰ স্কন্ধে আহে প্ৰভুদেৱ হৰি কৰি গজৰাজে প্ৰভুক মাতি তুমি নাৰাখিলে মোৰ মৰণ মিলিলে হে প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰলৈলা প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰলৈলা হে প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা ৰাহ কাটি গজেন্দ্ৰ কৌদাৰ কৰিলা প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা যুগে যুগে অৱতাৰ ধৰা নাৰায়ণ দুষ্ট কদমন কৰি শান্ত কপাল যুগে যুগে অৱতাৰ ধৰা নাৰায়ণ দুষ্ট কদমন কৰি শান্ত কপাল হেন জানি গলি নৰে এৰিয়া নকাম তনু মন চিতে গোৱা কৃষ্ণ গুণ যুগে যুগে অৱতাৰ ধৰা নাৰায়ণ দুষ্ট কদমন কৰি শান্ত কপাল দুষ্ট কদমন কৰি শান্ত কপাল দুষ্ট কদমন কৰি শান্ত কপাল এই কণমানিৰ কাৰণে সকলোৱে এটা হাত তালি দিয়ক খুব ধুনীয়া কথা নতুন পুৰুষৰ এটি সম্ভাৱনাপূৰ্ণ প্ৰতিভা ভাল হ'ব যি মোলাবাহে দুপাততে চিন যোৱাকালি আৰু আজি দুটা সম্পদ লাভ কৰিছোঁ যোৱাকালি নামদাং এই আইলামুখৰ যিখন ওখকৈ থকা দলংখনৰ ওপৰতে এভাগ নাম অনুষ্ঠানৰ আয়োজন কৰিছে তাত ইমান কণমানি ল'ৰা এটাই নেগেৰা বজাইছে মোক গোৱাপান এভাগ দি কৈছে যে ছাৰ মই ইয়াত অকণমান নেগেৰা বজাব পাৰিমনে আপুনি গোৱা মাকে কৃষ্ণক নামষাৰ অকণমান গাব পাৰিম নেকি নেগেৰাযোৰ আনি বজাই দিলে সি ইমান ধুনীয়াকৈ বজাইছে ইমান ধুনীয়াকৈ নাচিছে ইমান ধুনীয়াকৈ সুৰ দিছে তেতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ এই প্ৰতিভাটো এটা সময়ত মানে খুব সুন্দৰভাৱে উজ্বলি উঠিব আৰু সমসাময়িকভাৱে এই কণমানিটি গতিকে আপোনালোকে আশীৰ্বাদ কৰক খুব সুন্দৰ হ'ব বিশেষকৈ সাহস আছে আৰু সাহস সেই লক্ষী ভালকৈ কাম নে বেয়াকৈ কাম সেইটো কথা নহয় কিন্তু এই সাহসটো যে কৰিছে আৰু সুন্দৰ এতিয়া স্কেলটো খুব সুন্দৰ মেইনটেইনছ কৰিছে ন এতিয়া সুৰটো মেইনটেইনছ কৰিব পৰাটো বৰ ডাঙৰ কথা তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী ৰীত গগৈ কালি ল'ৰাটোৰ কিবা এটা গগৈ আছিলে ন তুমি কোন শ্ৰেণীত চতুৰ্থ শ্ৰেণী সিও চতুৰ্থ শ্ৰেণীত এই দুইটি ল'ৰা লগ লগাই দিম দেই বৰ ধুনীয়া ভাল লাগিলে আৰু এটা কথা কাৰণে ভাল লাগিছে অ হৰিহে অনন্ত মুৰাৰী গাহমুখে গজেন্দ্ৰক আনিলা উদ্ধৰি এই মাটিয়াঘাটৰ সন্মুখত এবাৰ নাম হৈছিল প্ৰায় 97 চন মানত
নাম এষাৰ গাবলগীয়া হ'ল সেই থলিতে ৰচনা কৰি সেই ঘোষাটো গাইছিলোঁ তেতিয়া মই শুকনি গদতি ৰাজা সোণা নিপবৰ মিলিল অদ্ভুত অযুদ্ধ গাহ গজেন্দ্ৰ সেই পদটো সংলগ্ন কৰি গাইছিলোঁ কিন্তু এতিয়া কোনোবা গীতিকাই আমাৰ ৰচনা ঘোষাভাগ তেখেতলোকে মানে নিজৰ কথাৰে পদ সংগ্ৰহ কৰি দিছে বা যি কি নহওক খুব সুন্দৰ গাইছে বালক পুনাতিয়ে ভগৱন্তে কৃপা বৰ্ষণ কৰক ভালকৈ পঢ়িবা দেই গতিকে এইবিলাক